টাইটেল থাম্বনেল চাই কিনে গম পাই গৈছে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচৰ নতুন ষ্টক লৈ আহিছোঁ আপোনালোকৰ কাৰণে ছেকেণ্ড হেণ্ড মোবাইল পাই যাব প্লাছ নিউ মোবাইল পাই যাব আৰু আজিৰ ভিডিঅ'ত অফাৰো থাকিব ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক আৰু বহুতে কমেণ্ট কৰি থাকে হোলচেলত মোবাইল লাগে আজি গোটেই হোলচেলৰ কথাখিনিও ভালকৈ আপোনালোকক জনাই দিম কিমান পিছ ল'ব লাগিব কিমান দাম পৰিব কালেকশ্যন পাই যাব আপোনালোকে ইয়াতে আহি কিনে বহি কিনে মোবাইল চাই লৈ যাব পাৰিব আৰু যদি হোলচেলত মোবাইল বিচাৰি আছে হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ স্পেচিয়েল ভিডিঅ'ত বহুত দিন পিছত আৰু আপোনালোকেতো গম পাই গৈছে আজি আহিছিলোঁ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত আজি দোকানৰ পৰা আৰম্ভ কৰা নাই আজি দাদাৰ ঘৰতে আহিলোঁ আৰু ডাইৰেক্ট দাদাই মাতিলে আৰু স্পেচিয়েল দাদা কি ক'ব আজিৰ ভিডিঅ'ত আজি বিশেষ এটা খবৰ জনাবৰ কাৰণে ফোন কৰিছোঁ আৰু আমি ষ্টক দেখাম মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত গৈ কেনে চ' আমি প্ৰথমতে আমি এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচে এটা নতুন ব্ৰাঞ্চ খুলিছে খুলিব গৈ আছে খুলিছে অলৰেডি খুলিব গৈ আছে খুলিছে একে কথা হয় আমি উইদিন 2 months আমি এইটো অপেনিং কৰিম চ' বলা আমি আগবাঢ়ি গৈ নতুন ব্ৰাঞ্চটো দেখাই দিওঁ চ' মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত এইটো ব্ৰাঞ্চত কি থাকিব এইটো বহুত দৰকাৰ এইটো ব্ৰাঞ্চত থাকিব কমপ্লিট নিউ হেণ্ডছেট গোটেই নিউ হেণ্ডছেট এভেইলেবল থাকিব আইফোন এণ্ড্ৰইড গোটেই নিউ হেণ্ডছেট এভেইলেবল থাকিব এচেছৰিজ ব্ৰেণ্ডেড এচেছৰিজ এভেইলেবল থাকিব আপোনাৰ ৰিপেয়াৰিঙৰ টুলছ এভেইলেবল থাকিব আৰু মোবাইল ৰিপেয়াৰিং আপোনালোকৰ ইনষ্টেণ্ট ছাৰ্ভিচ পাব একদম লগে লগে ছাৰ্ভিচ পাব চ' বলা আমি দেখাই ওকে দোকানত মানে কথাবিলাক ভালকে কোৱা নহয় আৰু ইমান ভিৰ থাকে আৰু এটা কথা ক'ব বিচাৰিম এই নতুন দোকানখন আছে মোৰ নিজা প্ৰপাৰ্টিত মোবাইল ৱৰ্ল্ড ইনষ্টিটিউট য'ত আছে তাৰে তলতে আছে আপোনাৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ হ'ব এতিয়া হ'বলৈ গৈ আছে আৰু এই দোকানখন মই মোৰ মা বাবাক গিফ্ট কৰি আছো আৰু মোৰ মায়ে গোটেইখিনি ইনভেষ্টমেণ্ট কৰি আছে চ' মোৰ মাক আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিম আৰু মোৰ মাক বহুত বহুত ধন্যবাদ মোৰ মা হয় চ' মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ দোকানখন যিটো আমাৰ শইকীয়া নাৰ্ছিং হোম BA শইকীয়া নাৰ্ছিং হোমৰ ওচৰত খুলি আছো চ' গোটেইখিনি মোৰ মাৰ আশীৰ্বাদত আৰু মাৰ ছাপৰ্টত মই খুলিবলৈ গৈ আছো মোৰ বাবাৰ আশীৰ্বাদত বাবাৰ ছাপৰ্টত খুলিবলৈ গৈ আছো হয় আপোনালোকে মানে দাদাক মানে ইমান ছাপৰ্ট কৰিছে আৰু ষ্টাৰ্টিঙৰ আজি মাকো 2 এষাৰ ক'ব কাৰণে হয় কোৱা একো নহয় কোৱা দাদাই মানে যি কৰে আপোনালোকৰ লগত থাকি কিনে কৰে খুচিমতে দি আছো দোকানখন দিবৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব নিউ মোবাইল এভৰি নিউ মোবাইল ছেকেণ্ড হেণ্ড নহয় ইয়াতে ছেকেণ্ড হেণ্ড নহয় এই ব্ৰাঞ্চটোত ছেকেণ্ড হেণ্ড নহয় মোৰ ছেকেণ্ড হেণ্ড য'ত আছে য'ত যেনেকে চলি আছে চলি থাকিব এইটো মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত নিউ হেণ্ডছেট লিখা থাকিব আৰু কমপ্লিট এচেছৰিজ ব্ৰেণ্ডেড এচেছৰিজ নট আনব্ৰেণ্ডেড এচেছৰিজ বিলাক লৈ ঠগ নাখাব ব্ৰেণ্ডেড এচেছৰিজ আৰু ছাৰ্ভিচ ইনষ্টেণ্ট ছাৰ্ভিচ পাব আৰু ছাৰ্ভিচ চেণ্টাৰৰ লগত যোগাযোগ কৰা আছে আমাৰ আহক মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচক ছাপোৰ্ট কৰক থেংক ইউ ওকে আপোনালোকে মৰম দিছে আকৌ একবাৰ মৰম দি চাব আহিব ভিজিট কৰিব দাদা আপোনালোকক মানে নিজৰ বুলি ভাবে যাওঁ আৰু মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত কালেকশ্যন আহিছে নেকি দাদা ব'লা কালেকশ্যনো দেখাম আৰু কিটো আমি বনাব গৈ আছো সেইটো আমি দেখাই দিম বাহিৰৰ পৰা বন্ধ আছে আজি তো এতিয়া আহি গ'লো আৰু দাদাৰ নতুন দোকানত এতিয়া কাম আৰম্ভ হোৱা নাই দাদা লোকেশ্যনটো ভালকৈ কৈ দিয়ক লোকেশ্যনটো একেবাৰে সহজ হয় আগতে মছজিদ দেখিছে এটা মছজিদ আমাৰ মছজিদটো অপজিট চাইডে বেক চাইডে দেখিব পাৰিছে এই মছজিদৰ অপজিট চাইডে আছিলে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ এতিয়া মছজিদৰ ফালে আছিলে এতিয়া মছজিদৰ অপজিট চাইড নিয়াৰ BA শইকীয়া মেমৰিয়েল নাৰ্ছিং হোম এইটো হৈ গ'ল আমাৰ কমপ্লিট মোবাইল ৱৰ্ল্ড শ্ব'ৰুম দেখিছে পিছফালে তো ভালদৰে মই ভিডিঅ'ত দেখাই দিম এইটো দেখিছে আপুনি দোকানখন ইয়াতে আপোনাৰ য়েল্ল' কালাৰ চাটাৰ এই দোকানখন আমাৰ হ'ব গৈ আছে বৰ্তমান এই দোকানখন হ'ব গৈ আছে আমাৰ বৰ্তমান এখন শ্ব'ৰুম আমি মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত কনভাৰ্ট কৰিব গৈ আছোঁ ত' আপোনালোকে আশীৰ্বাদ কৰক আমি অকণমান সময় ল'ম এইটো আমি বনোৱা ষ্টাৰ্ট কৰিম এতিয়া বলক আমি আগৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত যাওঁ গৈ কেনে আমি গোটেই ষ্টকখিনি দেখাওঁ আৰু দোৱা কৰক অতি সোনকালে জানো এই শ্ব'ৰুমটো আমি অপেনিং কৰিব মোবাইল ৱৰ্ল্ড দেখিছে ওপৰত মোবাইল ৱৰ্ল্ড দেখিছে এই মোবাইল ৱৰ্ল্ড আৰু এইটো শ্ব'ৰুম আমাৰ হ'ব গৈ আছে আৰু এই গলিটোৰ ভিতৰতে মোৰ ঘৰ হয় আৰু ইয়াতে ফাৰ্ণিচাৰৰ দোকান আছে এখন শ্ব'ৰুম আছে ফাৰ্ণিচাৰৰ শ্ব'ৰুম আছে হাৰ্ডৱেৰ দোকান আছে এতিয়া ৰাতি হৈছে সেইটো কাৰণে দেখা কম পাই আছে চ' বলক আমি ৰাস্তাটো ক্ৰছ হৈ কেনে মছজিদৰ ওচৰতে আমি আমাৰ পুৰণা দোকানত যাই আমি ষ্টক দেখাওঁ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচৰ লোকেশ্যনটো মই ভালকৈ কৈ আছোঁ এইটো হ'ল জালুকবাৰী মছজিদ পাৰ কৰি কিনে আপোনালোকে পাই যাব মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ আগৰ ব্ৰাঞ্চটোৱেই হয় ইয়াতে আহক আপোনালোকে ছেকেণ্ড হেণ্ড মোবাইল যদি বিচাৰি আছে আৰু নতুন ব্ৰাঞ্চটো এতিয়া অপেনিং হ'বই আৰু এইটো হয় লোকেশ্যনটো চাই লওক NCS স্কুৱেৰ মল পাৰ কৰিব নালাগে তাৰ আগতেই আপোনালোকে পাই যাব নিউ ব্ৰাঞ্চ নিউ মোবাইল পাই যাব ইয়াতে মোবাইল ফিক্সাৰ এণ্ড
ছাৰ্ভিচৰ ফাইনেলি আহি গ'লো মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ কালেকশ্যনো আজি দেখুৱাম আহক আৰু আপোনালোকে দাদা লোকেশ্যনটো একবাৰ দেখুৱাইছোঁ লোকেশ্যনটো চবে জানে আমি আছোঁ এতিয়া বৰ্তমান এইটো হৈ গ'ল আপোনাৰ মিঠাইৱালাৰ লগতে আপোনাৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ চ' ইয়াতে দেখিছে মছজিদ আছে মছজিদটোৰ ছাইডতে আছে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ আৰু ছাইডৰ দোকানখনৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ আছে আৰু অপজিট ছাইডো এতিয়া হ'ব গৈ আছে মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ বলক আমি দোকানৰ ভিতৰত গৈ আমি ষ্টকখিনি দেখাই দিওঁ আৰু বহুতে কমেণ্ট কৰি থাকে সুধি থাকে যে ছেকেণ্ড হেণ্ড মোবাইল বিজনেছ কৰিলে ক'ৰ পৰা মাল ল'লে অলপ কম দামৰ ভিতৰত পাম ভাল কোৱালিটিত পাম তো দাদাই ষ্টাৰ্টিঙত আৰু বিল দেখাই কিনে কৈছিলে আৰু মোবাইলৰ দামো দাদাই দেখুৱাই দিছিলে তো দাদাৰ পৰাই আজি গোটেই কথা জানিব চেষ্টা কৰিম আৰু আপোনালোকৰ যদি বিজনেছ এটা খুলি আছে আহক মাল চাওক ভাল লাগিলে ল'ব ভাল নালাগিলে নল'বই আৰু ৰিটেইল হোলচেল গোটেই ইয়াতে হৈ যাব আৰু কালেকশ্যনে দেখুৱাই আছো ফাৰ্ষ্টত এই কথাখিনি সুধি লওঁ দাদাৰ পৰা কেই পিচ ল'ব লাগিব আৰু দাদা আজি কি দেখুৱাব ভিউৱাৰ্ছক আজি দাদা বেলেগ অলপ ভিডিঅ'টো কৰিব নে নাই বেলেগ মানে যেনেকুৱা আমি দোকান দিছোঁ হোলচেল ৰিটেইলত ফ'কাছ কৰি আছোঁ এতিয়া আমি যেনেকুৱা আগুৱাই গৈ আছোঁ চ' সেনেকৈ আগুৱাবলৈ চেষ্টা কৰিম আৰু আমি আমাক লৈ ব্যস্ত থাকোঁ সদায় মোৰ ষ্টাফ আৰু মই নিজক লৈ ব্যস্ত থাকোঁ চ' আমি হোলচেলত যেনেকৈ আগৰ ভিডিঅ'ত কৈছিলোঁ বিল দেখাই কেনে 10 টকা লাভত দিম বিল দেখুৱাটো কোনো ক্ৰাইম নহয় মোৰ কেপাচিটি আছে মই বিল দেখাই দিছোঁ আৰু এপছ বিনা এপছত বিজনেছ কোনে কৰিছে কোনে কৰা নাই এইটো নাজানো বাৰু আৰু ক'বলৈও নাযাওঁ কিন্তু মই এপছত থ্ৰুৱেদি কৰি আছোঁ আৰু ফ্লিপকাৰ্ট ৰিচেটৰ লগত কমপ্লিট বিজনেছ কৰি আছোঁ মই ফ্লিপকাৰ্ট ৰিচেটে আমাক কি সুবিধা দিছে সেইটো মনত ৰাখক মই দেখাই দি আছোঁ ফ্লিপকাৰ্ট ৰিচেটে ভিতৰীয়া কথা কিছুমান থাকে আৰু এইবিলাক কথা জানিলে দোকানীবিলাকে হোলচেল মাল ল'ব নল'ব এইটো পিছত দেখা যাব আমি চাওক আমি যেতিয়া অৰ্ডাৰ কৰোঁ ফ্লিপকাৰ্ট ৰিচেট এপছটো জুম কৰি দেখাই দিয়া ফ্লিপকাৰ্ট ৰিচেট এপছ বিজনেছ হা চ' ইয়াতে সাধাৰণতে দোকানীবিলাকে জানে কি ইয়াতে অৰ্ডাৰ কৰোঁ মাই অৰ্ডাৰ আছে ইয়াতে মালবিলাক চব অৰ্ডাৰ কৰিছোঁ ৰিফাণ্ড হৈ আছে পইচাটো ৱেলেটত কিন্তু ইয়াতে ভিতৰীয়া কথা জানিবলগীয়া বহুত থাকে পইচা হোলচেল কৰিলে পইচা বহুত ফাঁচে 1 নম্বৰ কথা মনত ৰাখক ইনভেষ্টমেণ্ট বহুত লাগিব কাৰণ মোবাইল বেয়া হয় ৰিপ্লেচ দিবৰ কাৰণে এসপ্তাহ 10 দিন টাইম লাগে ঠিক আছে আপুনি দাদা ক'ৰ পৰা আনে মালবিলাক আমাৰ মেইন বিজনেছ ফ্লিপকাৰ্ট ৰিচেটৰ পৰা হয় বাকী কোম্পানীৰ পৰা আহে এমাজনৰ পৰা হয় গ্ৰীষ্ট হয় আফটাৰ ৰেডিকেল আফটাৰ মাৰ্কেটৰ পৰা হয় মুভ ট্ৰেডৰ পৰা হয় গোটেইখিনি কোম্পানী আছে চ' ইয়াতে এটা বস্তু চাব আমাৰ এটা বস্তু থাকে মান্থলি টাৰ্গেট আমি যিমান চেল দিম আমি এটা স্কিম পাম ডিলাৰ স্কিম পাম ইয়াতে চাব আপুনি হা ইয়াতে জুম কৰি দেখাই দিয়া মই একাউণ্টত গৈ ৱেলেট দেখাম ৱেলেটত চাবা মই এটা বস্তু সহজ হিচাপে দেখাই দি আছো একদম সহজ সৰল হিচাপে দেখাই দি আছো এইটো ইয়াতে দেখিছানে এইটো কি হয় জুম কৰি দেখাই দিয়া 83,928 দেখিছা ইয়াতে ক্লিক কৰিছো চাবা ইয়াতে কি লিখা আছে ডিলাৰ স্কিম কেছবেক এই 83,928 ৰুপিজটো এনে আহিছে নেকি মাহত মই সেল কৰি মই এটা বোনাস পাইছো চ' আমি বিল দেখাই দিব পাৰো বিল দেখাই কেনে কাষ্টমাৰৰ পৰা আমি হোলচেল ৰিটেইলাৰ কাষ্টমাৰৰ পৰা আমি 10 টকা নহয় 100 টকা লছতো দিব পাৰো কিন্তু 100 টকা লছত নিদিও আমি কাৰণ স্কিমটো আমি বহুত কষ্ট কৰি পাব লাগে বহুত হাজাৰ টাৰ্গেট পুৰা কৰিব লাগে কিন্তু ইয়াৰ পৰা 10 টকা কমত মই দিম বুলি কৈছো আৰু দি আছো বিল দেখাই মই দিম দি আছো আৰু সদায় দি থাকিম যেতিয়ালৈ মই ভালে আছো আৰু ইয়াতে চাব মোবাইল আইফোন 12 মোৰ এনে কিনা আছে 24,899 টকা ডিসকাউন্ট আছে আপোনাৰ 4,999 টকা আৰু মোৰ কিনা পৰি আছে 19,900 টকা সো 19,900 টকা মোৰ কিনা পৰি আছে আপোনালোকে 19,910 টকা দি কেনে মোৰ পৰা আইফোন 12 লৈ যাব পাৰে আৰু ইয়াতে কোনো মেকিং নাই ফ্লিপকাৰ্ট ৰিচেট জিএসটি নাম্বাৰ আছে কমপ্লিট বিল হয় আহক হেনুকা টাইপৰ ডিলিং কৰি আপুনি লৈ যাওক আৰু আহি আছে লৈ যায় আছে কোনো ক'বলগীয়া দাদা আৰু ডাইৰেক্ট দেখুৱাই দিছে আপোনালোকে ক'বলগীয়া আছে মই বিল দেখাই দিছো খাবৰ আপত্তি হৈছে কিবা হৈছে আই ডোন্ট কেয়াৰ মই কেয়াৰ নকৰো কাৰণ আগুৱাই যাব লাগে মই বিল দেখাই কিবা এটা লাভ পাই আছো মই কৰি আছো বিজনেছ আহক আগবাঢ়ি আমি গোটেই ষ্টকখিনি দেখাওঁ যিমান আমি হোলচেল কৰি আছো ৰিটেইল কৰি আছো দাদা মানে ডাইৰেক্ট আৰু কোম্পানীৰ পৰা লৈ আহি আছে আপোনালোকে আহক আৰু কোম্পানী বিজনেছ কৰিলে কোম্পানীৰ পৰা কৰিব লাগিব বিনা কোম্পানীৰ বাহিৰে বিজনেছ কৰিলে নহ'ব আৰু আগতে কোনে কি কৰিছিলে কোনে কি কৰা নাই সেইটো বাদ দিয়ক এতিয়া বৰ্তমান কম্পিটিশ্যন মাৰ্কেট হয় সবে কৰি আছে সবে কৰক দোৱা কৰো সবৰে ভাল হওক কিন্তু এটা বস্তু কি ফ'কাছ নিজৰ বিজনেছত কৰিব লাগে আৰু মই সদায় মোৰ বিজনেছত ফ'কাছ কৰি আছো
এটা ষ্টক দেখাই দিয়ে এণ্ড্ৰইডৰ খিনি ষ্টক আছে হয় বহুতে আহে আৰু আশা লৈ কিনে মোবাইল বিলাক ল'ব আহে আৰু হোলচেলৰ দোকানী নিউ দোকানী বিলাকে আহি মাল লৈ আছে নিউ দোকানী বিলাকক মই ছাপোৰ্ট কৰি আছো তেখেতসকলক মই ৰিপ্লেচ দি আছো এমাহৰ জেগাত 1.5 মাহ গেৰাণ্টি দি আছো ৰিপ্লেচ গেৰাণ্টি দি আছো বিল দেখাই দি আছো এপছ বিলাক লগ ইন কৰি দি আছো মোৰ এপছতে সিহঁতে লগ ইন কৰি কেনে মাল অৰ্ডাৰ দি আছে পেমেণ্ট কৰি আছে লৈ আছে চ' এনেকুৱা নহয় আৰু বাকী বিভিন্ন ধৰণৰ পৰা জেগাৰ পৰা মাল আহে প্ৰেক্সো আহে কিবা কিবি আহে সেইবিলাকৰ লগত দিল্লী বম্বে সেইবিলাকৰ লগত আমি নাযাওঁ কাৰণ কি সেইবিলাকত লছ কিমান আছে আমি জানো আৰু সেইবিলাক কোনো ছেফটি নহয় কাৰণ চব GST বিল মেটাৰ কৰে এইটো সদায় মনত ৰাখক আগতেও কৈছিলো মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচ সদায় আগবাঢ়ি আছে অনলি GST বিলত পাৰ্চেছ এণ্ড চেল কৰাৰ কাৰণে চ' আহক ষ্টক দেখাই দিম ওকে আহক আৰু আপোনালোকে যদি হোলচেলত মোবাইল ল'ম বুলি ভাবি আছে ইয়াতে এভেইলেবল কালেকশ্যন থাকিব আপোনালোকে চাই আৰু ল'ব পাৰিব OnePlus আছে এইবিলাক কিটা চাই ল'ব পাৰিব আৰু ইয়াতে আহা এতিয়া আহিব নেকি পাৰ্টি এতিয়া আহা ইয়াতে চোৱা ইয়াতে গোটেই এণ্ট্ৰি কৰি আছে বহি আছে গোটেই আমাৰ এণ্ট্ৰি কম্পিউটাৰ এণ্ট্ৰি থাকে GST বিল পাৰ্চেছ থাকে বিল লৈছে চোৱা গোটেই আইমি নম্বৰ মাৰি আছে ইয়াৰ পৰা ইন আউট গোটেই ৰেকৰ্ড থাকিব কোনটো কোম্পানীৰ পৰা মাল আহিছে কেতিয়া আহিছে কোনটো RTO হৈছে কোনটো ডেটত আহিছে সদায় একাউণ্টেঞ্চি ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ বিজনেছ এইটো সদায় মনত ৰাখিব একাউণ্টেণ্ট ভাল হ'লে বিজনেছ ভাল হ'ব একাউণ্টেণ্ট বেয়া হ'লে বিজনেছ চলাব আৰু ষ্টক মেইনটেইন সদায় কৰিব লাগিব ষ্টক যোনে মেইনটেইন কৰিব নোৱাৰে তাৰ বিজনেছ কৰিব নোৱাৰে আহক আমি মোবাইল দেখাই দিম এইখিনি দেখাই দিম গোটেই দামখিনি আমি আগবাঢ়ি কেনে কৈ দি আছো এইবিলাকতো এটা ৰিটেইল প্ৰাইচ ক'ব আজি ৰিটেইল প্ৰাইচ হোলচেল প্ৰাইচ যি লাগে চব কৈ দিম মোৰ তাত আহক খালি হাতে যাব নালাগে মোবাইল লৈ কেনে যাব পাৰিব আৰু গিফ্ট আৰু এটা কথা গিফ্ট সপ্তাহে সদায় গিফ্ট দি আছিলে আৰু গিফ্ট দি থাকিব কাৰোবাৰ কথা মতে মই যে গিফ্ট নিদিম এইটো নহয় কাৰোবাৰ ডিছকাউণ্ট কৰি দিছে কিবা দিছে সেইটো বাদ দিয়ক মেটাৰ নকৰে কিন্তু আফটাৰবে ডিছকাউণ্টটো দিব আফটাৰবে যদি দাম বেছিকৈ বিকে সি গিফ্ট দিব আৰু কাষ্টমাৰ সদায় বেছি দামতে ল'ব কাৰণ আফটাৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত কাষ্টমাৰে ভাল পায় চাব পাৰিছে মোৰ ফ্ৰেণ্ড এটা আহিছে আজি আমি ষ্টকো দেখাই দিম ৰামধেনু এডভাৰটাইজিং বৰ্ড যিটো আমাৰ এতিয়া গোটেই ব্ৰেণ্ডিং হৈছে দোকানবিলাকত চব আমাৰ চাইকেল হৈ গৈছে আৰু মোৰ নতুন ৰিয়েলমি শ্বৰুম যিটো আছে সেই শ্বৰুমটোত যিটো আমি ডেকৰেশ্যন কৰিম আমি গোটেই ষ্টাৰ্টিঙৰ পৰা কেনেকে বনাম কি বনাম গোটেই ভিডিঅ' শ্বৰ্ট ভিডিঅ' বনাই আমি আপলোড দি দিম আৰু কোনোবাক যদি লাগে কণ্টেক্ট কৰক মোক কণ্টেক্ট কৰিব মই কণ্টেক্ট নাম্বাৰটো শ্বেয়াৰ কৰি দিম যদি কমেণ্ট দিলে হ'ল কি কণ্টেক্ট নাম্বাৰ লাগে কাম চাব তাৰপিছত ক'ব ঠিক আছে চ' আহক এতিয়া আমি মোবাইলৰ দাম অকণমান কৰি দিম শ্বেয়াৰ কৰি দিম চ' আমি ষ্টাৰ্ট কৰিম এতিয়া 12 মিনিট দাদা ৰিটেইল প্ৰাইচ ক'ব না ডাইৰেক্ট ৰিটেইল হোলচেল চব একেই হয় আমাৰ তাত চব ৰিটেইল হোলচেল একে হয় এতিয়া হোলচেলে যদি ভাবে কি আমি 200 টকা কমত পাইছো সেইটো মই কমত দি দিম বাৰু কিন্তু আমাৰ তাত আহি বাৰ্গেনিং কৰিব নোৱাৰে ৰেট কম আৰু এনেকুৱা কাষ্টমাৰ লৈ যায় হয় দাদা দেখুৱাই দিয়ক 12 মিনিট আপোনালোকে পাই যাব মই 2-3 পিচ দেখাই দিম ষ্টক আমাৰ আৰু ষ্টক বহুত বেছি ষ্টক নাইতো অকণমান পইচা পাতি কথা আছেতো ইমান ষ্টক থ'ব নোৱাৰো চ' এই 12 মিনিট আহি যাব আপোনাৰ 13,500 টকাৰ পৰা ষ্টাৰ্টিং আছে আপ টু 17,500 টকা লৈ 13,500 টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইচ 17,500 কণ্ডিশ্যনলৈ আহিব আৰু একদম ব্ৰেণ্ড নিউ উইথ ৱাৰেণ্টিৰ লগত গেৰাণ্টি ৰিপ্লেচ গেৰাণ্টি আমি ৰিপ্লেচ গেৰাণ্টি GST বিলৰ লগত গেৰাণ্টিত কাম কৰোঁ অ'কে এতিয়া ফ্লিপকাৰ্টত আমাৰ এইবিলাক আছে চোৱা iPhone 12 ষ্টাৰ্টিং আছে 19,900 টকাৰ পৰা 19,900 টকাৰ পৰা ষ্টাৰ্টিং আছে 24,500 টকালৈ iPhone 12 কালাৰ বিভিন্ন কালাৰ পাই যাব ইমান দেখাই থাকিবৰ কাৰণে সময় নহ'ব মই ডাউন স্পীডত কৈ দি আছো যিহেতু ৰাতি হৈছে গোটেই কালাৰ পাই যাব ঠিক আছে কালাৰৰ লগত কথা ৰেড আছে হোৱাইট আছে ব্লু আছে কালাৰ চব আছে এভেইলেবল আছে গোটেই iPhone 12 পিচ 2 পিচ 3 পিচ নেদেখাওঁ মই এতিয়া বৰ্তমান স্পীড কৰি দি ভিডিঅ'টো কুৱেট কৰি দিম ঠিক আছে চ' তাৰপিছত আমি আহিম 30 iPhone 13ত আহিম আমি iPhone 13 আপোনালোকে পাই যাব যিকোনো কালাৰ পাব iPhone 13 কোনো কালাৰ পাই যাব iPhone 13 লাগিলে পাই যাব কালাৰ এভেইলেবল চবৰে 26,500 টকাৰ পৰা ষ্টাৰ্টিং আছে আপ টু 31,000 লৈ চব আপোনালোকে ব্লেক আছে হোৱাইট আছে ৰেড আছে বেটেৰী হেল লৈ দাম আহিব আৰু দাম কেতিয়াও নাহে মোৰ তাত বেটেৰী হেল লৈ দাম নাহে বেটেৰী হেল একদম কম থাকিলেও দাম বেছি হ'ব বেটেৰী হেল যিমান কম থাকে সিমান ফোনটো জেনুইন হয় মনত ৰাখিব 80 পৰা 90ৰ ভিতৰত বেটেৰী হেল ল'লে 100% জেনুইন ফোন হয় 90ৰ ওপৰত থাকিলে সদায় সন্দেহ কৰিব কি এই মোবাইলটো বুষ্টিং কৰা আছে নেকি এই কথাটো মনত ৰাখক আৰু যাৰ দোকানত ফাইনেন্স এভেইলেবল আছে তাৰ দোকানত সদায় জেনুইন প্ৰডাক্ট আছে কাৰণ ফাইনেন্সাৰে যেতিয়া টাইপ কৰে এগ্ৰিমেণ্ট কৰে ছেকেণ্ড হেণ্ড চেলত তেতিয়া সেই ফাইনেন্সাৰে ইনভেষ্টিগেট কৰি চাই লয় কি মোবাইলখিনি অৰিজিনেল পাৰ্টছত আছে নে ডুপ্লিকেট পাৰ্টছত আছে কাৰণ ফাইনেন্সাৰে ৰেছপনচিবিলিটিটো নিজৰ লৈ লয় অ'কে দাদা 13 টো দেখুৱাই দিলে তাৰপিছত আমি আহি যাম 13 মিনি আপোনালোকে পাই যাব মোৰ তাত 21,500 টকাৰ পৰা পাব 24,000 টকা লৈ iPhone 13 মিনি তাৰপিছত আমি পাই যাম iPhone 14 আপোনালোকে পাই যাব 42,500 ৰ পৰা পাই যাব 45,000 লৈ iPhone 14 32,000 ৰ পৰা 35,000 লৈ
হোৱাইট কালাৰ ব্লু কালাৰ যি কালাৰ লাগে যি কালাৰ 32,000 পৰা 35,000 লাগে 14 পাই যাব তাৰপিছত 14 প্লাছত আহি যাম আমি 14 প্লাছ 14 প্লাছত আহি যাম আমি 14 প্লাছ আপোনালোকে পাই যাব 47,000 46,000 পাই যাব তাৰপিছত আমি আহি যাম আইফোন 12 Pro Max 12 Pro Max আপোনালোকে মোৰ তাত পাই যাব 12 Pro Max 32,000 পৰা 38,000 লৈকে পাই যাব 12 Pro Max হয় তাৰপিছত আমি আহি যাম আইফোন 14 টো দেখালো ৰেড কালাৰ এটা বহুত ধুনীয়া কালাৰ আছে ঠিক আছে 14 Pro আপোনালোকে পাই যাব 48,000 আইফোন কণ্ডিশ্যন 14 Pro ব্ৰেণ্ড নিউ কণ্ডিশ্যন 48,000 পাই যাব তাৰপিছত পাই যাব আইফোন 11 একদম ধুনীয়া কালাৰ ধুনীয়া মানে হাইয়েষ্ট চেলিং হয় আমাৰ আইফোন 11 আপোনালোকে পাই যাব 15,000 টকাৰ পৰা 18,000 টকাৰ ভিতৰত আইফোন 11 চাপৰে ৰেড কালাৰ 15,000 টকাৰ পৰা ষ্টাৰ্টিং আপ টু 18,000 টকালৈকে আইফোন 11 আপোনালোকে পাই যাব ঠিক আছে তাৰপিছত আমি আহি যাম 13 Pro Max আজি ষ্টক খতম হৈ আছে লাষ্ট পিচ আছে 13 Pro Max আগৰ ভিডিঅ'ত 12 পিচ দেখাইছিলো 12 পিছত 11 পিচ খতম দিৱালীত সো এইটো লাষ্ট আছে আমাৰ এই লাষ্টটো আমি অফাৰত ওলাই দিম 80% বেটাৰী হেল্থ আছে এইটো আমি দি দিম আমি এইটো দি দিম আপোনাক কিমান দিম কোৱা আৰু কিমান দিব পাৰি জলদি কোৱা 38,000 of 13 Pro Max 38,000 এক পিছে আছে 80% বেটাৰী হেল্থ হৈ যাব ফাইনেন্সটো হৈ যাব ফাইনেন্স তাৰপিছত কাৰণে এইটো ৰাখিবা এইটো বেলেগ নেদেখাওঁ আমি ফাইনেন্স হৈ যাব কৰি দিম এৱাৰ্ড পাইছিলোঁ চ এৱাৰ্ডটো দেখাই দিছোঁ হায়েষ্ট চেলিং এৱাৰ্ডটো পাইছিলোঁ এৱাৰ্ডত দেখাই দিছোঁ এৰিয়া হিচাপত দেই এৰিয়া নিজৰ এৰিয়াৰ ভিতৰত আৰু ঠিক আছে ৰেছপন্স যোনে ভাল দিছে যোনে ভাল চেল কৰিছে এৱাৰ্ডটো পাইছে তাতে বুজি পাব আপোনালোকে এৱাৰ্ডটো যাই পাইছে এৱাৰ্ড যাত্ৰাত আছে তাতে যাব অ'কে দাদা এই দুটা কৈ দিয়ক আইফোন 15 আপোনালোকে পাই যাব 41,000 পৰা 44,000 আইফোন 15 আহি গৈছে আৰু ষ্টক আছে খুলি আছে কাৰ্টুন ওলাই আছে 41,000 পৰা 45,000 লৈকে পাই যাব তাৰপিছত পাই যাব আপোনালোকে আইফোন কিবা এৰিও নেকি নাই ঠিক আছে এতিয়া আমি আহি যাম এণ্ড্ৰইড চাই লওক এণ্ড্ৰইড এভেইলেবল ষ্টক আছে এণ্ড্ৰইডত আপোনালোকে গুগল পিক্সেল পাই যাব 11,000 টকাৰ পৰা পাই যাব 12,500 টকালৈ গুগল পিক্সেল ৰিটেল প্ৰাইচে হয় এইবিলাক মই যি দাম কৈ আছে তাৰপিছত S21 FE পাই যাব 13,500 টকাৰ পৰা 14,000 টকালৈ তাৰপিছত পাই যাব Reno 8 পাই যাব 9,500 টকাৰ পৰা 12,000 টকালৈ তাৰপিছত পাই যাব আপোনালোকে এইটো কিমান আহিব 834 এটা আপোনাৰ 11,500 টকা 256 11,500 টকা একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন চাই লওক ব্ৰেণ্ড নিউ কণ্ডিশ্যন কোনো এটা স্পেচ নাই আপোনালোকে আহি চাব পাৰিব আৰু কাৰ্টুনত মটৰলা H40 14,000 টকাত আহিব 14,000 টকা হোলচেলত ল'লে এইটোৱে ভাল ইয়াতে চাব পাৰিব আপোনালোকে কাৰ্টুনৰ ভিতৰত একো মাল নাথাকে ইয়াতে কাৰ্টুনৰ ভিতৰত আমাৰ নাথাকে এইবিলাক কাৰ্টুনৰ ভিতৰত মাল কেইটা আপোনালোকে ইগনৰ কৰক কাৰণে খুলি আছো এখন ইয়াতেও পাব ইয়াতে ষ্টক দেখিছে নিখন আমি ছেকেণ্ড হেণ্ডটো কমপ্লিট কৰি ল'ম বাৰু তাৰপিছত আহিম তাৰপিছত 4G মোবাইলত আহি যাম আমি আৰু 5G মোবাইল বহুতখিনি আছে বাৰু গোটেইখিনি ক'ব নোৱাৰি 4G মোবাইল যিকোনো মোবাইল আহি কিনে দাঙি লৈ যাব 4,500 টকাৰ পৰা ষ্টাৰ্টিং আছে আপ টু 5,000 টকালৈ কেনে হ'ব দাদা কণ্ডিশ্যন আগৰ পৰা বিকি আছো আৰু এতিয়া কি ক'ম 5,000 টকাৰ ভিতৰত এইবিলাক ফোন চব পাই যাব আহক আহিলে চাই ল'ব পাৰিব একচুৱেলি ভিডিঅ'ত বহুতে কমেণ্ট দিয়ে দাদা দাম কওক ভিডিঅ'ত আপুনি দাম চাব এটা মোবাইলত আহি কেনে বিচাৰিব সেই মোবাইলটো নাপাব তাতকে বেটাৰ হয় জালুকবাৰী মছজিদৰ ওচৰত একদম সহজ এড্ৰেছ সোনকালে আহক ভিজিট কৰক মোৰ মতে 60% মানুহ আহি গৈছে নৰ্থ ইষ্টৰ আৰু বাকী 40% মানুহ অহাটো মই বিচাৰোঁ ঠিক আছে আৰু তাৰপিছত এইবিলাক দেখিছে 4G এইবিলাক যিকোনো ফোন 5,000 200 5,300 এনেকুৱা টকাত পাই যাব বাকী ষ্টক ইয়াতে দেখাই দিয়া ষ্টক একচুৱেলি দেখাব নিবিচাৰোঁ মই ষ্টক দেখাই লাভ নাই কাৰণ কিয় এইবিলাক চব পাই যাব 4G 5G ইয়াতে চব এভেইলেবল আছে আৰু ভেটি মাল খুলি আছে মাল কাৰ্টুন লগাই আছে চ' ইয়াতে গোটেই আমাৰ হোলচেলৰ কাৰণে এক্সচেঞ্জ হয় নে নাই দাদা আপোনালোকৰ আমাৰ দোকানত কোনো ধৰণৰ এক্সচেঞ্জ নহ'ব আমাৰ মোবাইল ফিক্সাৰ এণ্ড ছাৰ্ভিচত এক্সচেঞ্জৰ কাৰণে নাহিব বহুত দোকান আছে যাব পাৰে আপোনালোকে কাৰণ মই ৰিস্ক নলওঁ আমি এক্সচেঞ্জ কৰি কেনে আমি কেতিয়াও আমি ৰিস্ক নলওঁ কাষ্টমাৰক কেতিয়াও আমি প্ৰব্লেমত নেপেলাওঁ কাৰণ ফাঁচিব লাগিলে কাষ্টমাৰ ফাঁচিব আমিও ফাঁচিম চ' আমি GST বিলত আমি পাৰ্চেজ চেল কৰি আছো আমি কোনো ইলিগেল বিজনেছ কৰা নাই আমাৰ তাত ডাইৰেক্ট কোম্পানী পৰা মাল আহিব কোনো দিল্লী বম্বাই নহয় আমাৰ ফ্লিপকাৰ্ট এমাজন ৰেডিকেল আফটাৰ মাৰ্কেট তাৰপিছত আমাৰ গ্ৰীষ্ট মুভ ট্ৰেড এইবিলাকৰ মাল আহি আছে আহিব ল'ব আৰু যাব ঠিক আছে এতিয়া ক'ব যাম মই নিউ ফোনৰ ডিলিং ইয়াতে ষ্টাৰ্ট কৰিছো আগৰ ভিডিঅ'টো চাইছে চ' ইয়াতে ব্ৰেণ্ডেড ফোন যি নিউ ফোন শিল্পে এটা কথা মনত ৰাখিব মই আজি কৈ দি আছো শিল্পেক মানে শিল্পেক ইয়াতে এটা বহুত ডাঙৰ স্কেম চলি আছে কথাটো মনত ৰাখিব এতিয়া মই নতুনত সোমাইছো নতুনৰ কথাবিলাক কিন্তু মই ফাদিল কৰিম দে বেয়া নাপাব
যোনে মই কাৰণ কাষ্টমাৰক সদায় গুড নিউজ এটা দিওঁ আৰু ভাল ইনফৰমেশ্যন এটা দিওঁ ইনফৰমেটিভ ভিডিঅ' হয় মোৰ ভিডিঅ'বিলাক এই চিল পেকত কি কৰে এক্টিভেট কৰি কেনে বিকে বহুতে সার্ভিস সেন্টারত যেতিয়া যায় তেতিয়া ধৰা পৰে কি এই মোবাইলটো 2 মাহ 3 মাহ আগতে এক্টিভেট হৈছে তাৰ মানে যেতিয়া কোম্পানীৰ পৰা পাৰচেজ কৰি অহা হয় তাৰ এটা টাইম থাকে টাইমটোৰ আগত এক্টিভেট কৰি দিলে তেখেতসকলে স্কিমটো পায় দোকানীসকলে সো বেটাৰ আপোনালোকে এই সিলটো ভালকে চাই ল'ব এই সিলটো কমপ্লিট প্লাষ্টিক থাকিব চাওক প্লাষ্টিকৰ পৰা ব্লক থাকিব কিছুমানত প্লাষ্টিক নাথাকে কিন্তু আপুনি সিলটো ভালকে চাব লাগিব এই সিলটো উঠোৱা আছে নেকি যদি সিলত ডাউট আছে নল'ব কাৰণ এক্টিভেট মাল যদি লৈছে আপুনি 2 মাহ 3 মাহ 4 মাহ পুৰণা ফোনহে কিনি আছে আপুনি নিউ ফোন কিনা নাই এই বস্তুটো মনত ৰাখিব ঠিক আছে তো আমাৰ তাত গোটেইখিনি সিল পেক মোবাইল পাব একদম 100% সার্ভিস ওয়ারেন্টি 1 বছৰ ওয়ারেন্টি থাকিব কমত আমি কিয় যাম তাতে আরে ব্রাদার 200 টকা তোমাৰ কাৰণে কম হ'ব পাৰে 200 টকা বহুতৰ কাৰণে ভ্যালুৱেবল হয় ঠিক আছে আৰু নতুন ফোনত মাৰ্জিনে থাকে 500 টকা 400 টকা 300 টকা 200 টকা তথাপিও 200 টকা কমত দি আছে মোৰ ভাল লাগিলে মই এটা নেকবেন ফ্ৰী দি দিম এই ওৱানৰ নেকবেন এটা 1200 টকা ফ্ৰী দি দিম বেলেগে দিলে টেম্পাৰ নিদিয়ে মই টেম্পাৰটো দি দিম কভাৰ থাকিলে কভাৰো দি দিম থাকিলে দি দিম আৰু বাকি কিছুমান ফোনত মই অকমান ডিসকাউন্ট কৰাই দিম আৰু বাকি মটৰলা ফোন অনলাইনতকে অকমান বেছি হ'ব এইটো আহাৰ পিছত গম পাব অনলি মটৰলা ফোনটো অনলাইনতকে অকমান বেছি থাকিব সো এইখিনিয়ে ক'বলগীয়া মোবাইলৰ বিষয়ে আৰু কিবা কৰিবলগীয়া আছে আপোনাৰ প্ৰ আছিলে প্ৰটো জানিব পাৰে যদি জানিব প্ৰ আপোনালোকে 26000 ৰ পৰা পাব 35000 লৈকে কি প্ৰ হয় এইটো 12 প্ৰ গোটে দেখুৱালৈ আৰু যিমান কেইটা কালেকশ্যন আছে আজি প্ৰ সিৰিজৰ মডেল দেখুৱালো আৰু ৰানিং মডেল বেছি আছে ইয়াতে 12 13 এন্ড্ৰইডত দেখুৱাইছো আৰু আপোনালোকে আহক দিনটো বহি চেক কৰি লওক চাই লওক আৰু আৰামছে আহক মোবাইল ফিক্সাৰক সাপোৰ্ট কৰি থাকক আৰু এই ভিডিঅ'টো চাই কোনোবা যদি দুখ পাইছে বা কোনোবাই বেয়া পাইছে বেয়া নাপাব আমি আমাৰ বিজনেছটোৰ কাৰণে ভিডিঅ' বনাবলৈ বাধ্য হৈছো আৰু এই ভিডিঅ'টো আমি বনাইছো একমাত্ৰ আমি এডভাৰটাইজ কৰিবৰ কাৰণে আমাৰ ষ্টক দেখাবৰ কাৰণে আৰু অসমৰ সকলো ব্যক্তিকে আমি দিৱালীৰ শুভেচ্ছা জনালো আৰু জুবিন গাৰ্গৰ যিটো ঘটনা হৈছে এই জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে আমি সকলো আহি আছো আৰু জুবিন গাৰ্গে জাষ্টিছ পাব লাগিব আৰু জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকিব জুবিন গাৰ্গৰ নিচিনা নেক্সট ব্যক্তি কোনো আহিব নোৱাৰে এই অসমৰ এটা প্ৰাউড হয় তেখেত আৰু তেখেতৰ কাৰণে আমি জানো প্ৰাৰ্থনা কৰোঁ আমি দোৱা কৰোঁ আমি সকলো ধৰ্ম মিলি কেনে আমি তেখেতৰ কাৰণে জাষ্টিছৰ কাৰণে আমি একলগ হৈ কেনে আমি জানো যুঁজি থাকোঁ আৰু তেখেতে জাষ্টিছ পাব লাগে থেংক ইউ